চৰকাৰী অধিবক্তা তেওঁ কৈছে স্যাৰ 17 তাৰিখে মই কৰিব নোৱাৰো আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰো সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছো চৰকাৰক যে আপোনালোকে এটা টিম দিয়ক আপোনালোকৰ মাধ্যমতে আমি গম পাইছো যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম কিন্তু কেতিয়া দিব কি কৰিব 6 তাৰিখে দিব কিন্তু এজন পিপি দিলে নহব আমি বাৰে বাৰে কৈছো এটা টিম লাগিব এটা ভাল টিম লাগিব নট লেছ দেন 10-12 জন মানুহ তাত থাকিব লাগিব এই টিমে গোটেইখিনি কৰিব পাৰিব আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশিট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ সঁচা কথা হা এইটো যে ক্লিয়াৰ একদম চাৰ্জশিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি আজি যেটা দীঘলীয়া এটা হিয়াৰিং হল তাতে বহুতখিনি লুপ হল আছে নিশ্চয় থাকিব গতিকে এটা ডাঙৰ টিম লাগিব দৰকাৰ হলে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে এতিয়াও কৈছো কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে সেইটো কোৰ্টে দিব পাৰে গতিকে এটা ভাল টিম থাকিলে মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে তেখেতক মই হেৰি কৰি কোৱা নাই তেওঁ বেয়া বুলি মই কোৱা নাই আকৌ বেলেগকে নাভাবিব তেওঁ বহুত ভাল কৰি আছে কিন্তু আমাক এটা যদি ভাল টিম দিয়ে এটা এছিষ্ট কৰিব পৰাকে তেতিয়াহ'লে কিন্তু তাত যদি খুঁটিনাটি আছে গোটেইখিনি ধৰা পৰিব আৰু যিমান ফাষ্ট ট্ৰেকৰ কথা কৈছো সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক চৰকাৰক অনুৰোধ জনাইছো আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছো আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল আমাৰ দাবী প্ৰথমতে আছিল চিবিআইক দিয়ক চিবিআইক নিদিলে বুজিছে কিন্তু চিবিআইক দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন আমাৰ এইটো বিশ্বাস গতিকে আমি এতিয়া দাবী জনাই আছো ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক ভাল এটা টিম দিয়ক তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব তেতিয়া অসমবাসীয়ে ন্যায় পাব নহ'লে কিন্তু আমি কেতিয়াও ন্যায় নাপাম এইটো ধুৰুপ আপোনালোকে জানি লওক আৰু সকলো অসমবাসীক মই কৈছো আপোনালোকৰ চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে যি মাধ্যম আছে দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব কাৰণ আজি এতিয়া এটা প্ৰেক্টিকেল মই যিখিনি কথা আপোনালোকক কৈ আছো প্ৰেক্টিকেল কথা কৈ আছো আজি যেতিয়া অমৃত প্ৰভাত ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগা হৈছে যে অলপ শ্বৰ্ট কৰক কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে সেইখন কোৰ্টত বহুত কেছ থাকে ডেইলি 70-80টা কেছ থাকে গতিকে এটা কেছত এইটোকে যদি ভালকে শুনিব লাগে যদি ভালকে কৰিব লাগে এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছো আহ্বান জনাই আছো দাবী জনাই আছো যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক য'ত জুবিন দাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব আমাক 8-10 জনীয়া এটা পিপিৰ দল দিয়ক কেৱল মাত্ৰ এজন দুজন দি পেলাই বহি নাথাকিব এজন দুজন দি একো কৰিব নোৱাৰে এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে যিখিনি প্ৰেক্টিকেল কথা সেইখিনি আপোনালোকক মই ক'লো আৰু চাগে বেলেগ নাই নেকি নহয় চব এতিয়া হৈ আছে আপোনাৰ অমৃত প্ৰভাৰে হৈ আছে গতিকে তেওঁ লোভলখিনিয়ে ক'ব এতিয়া সেই প্ৰত্যুত্তৰ কোনে দিব প্ৰচিকিউশ্যনৰ এডভোকেটে দিব গতিকে প্ৰচিকিউশ্যনৰ এডভোকেটে দিবৰ কাৰণে তেওঁ সিমানখিনি এটা ভাল টিম লাগিব ন প্ৰতিটো কথাৰ উত্তৰ দিবৰ কাৰণে আজি ভূঞা ডাঙৰীয়াই কিয় পাৰিছে তেওঁৰ এটা টিম আছে তেওঁ বস্তু পঢ়িছে প্ৰতিটো পেজ উলিয়াই আপুনি সেইকাৰণে হয়তো গম পাব যে তাত তেওঁলোকে লোভল দেখুৱাইছে কিন্তু তাত CIDয়েতো ভাল কাম কৰিছে ন এটা ইমান ডাঙৰ টিম ভালকে নিশ্চয় তেওঁলোকেও কৰিছে নাই কৰা বুলি ক'ব নোৱাৰো কিন্তু সেই বস্তুখিনি উলিয়াব এজন মানুহে কেতিয়াও নোৱাৰে আৰু এটা কথা আজি আমাৰ গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানেও এজন এডভোকেট নিয়োগ কৰিছে তেওঁৰ হৈ মানে যাতে চৰকাৰী উকিলে এছিষ্ট কৰিব পাৰে সেইটো আছে আৰু এইটো মই এতিয়া গৰিমা বৰুৱাৰ লগত কথা পাতিম যে বেইল অবজেকশ্যন তেওঁ ফাইল কৰিব পাৰে ইণ্ডিভিজুৱেল কেপাচিটিত বিং এন ইনফৰমেণ্ট ভিক্টিমৰ হেৰি হয় তেওঁ বেইল পিটিশ্যন ফাইল কৰিব পাৰিব তাত কোনো বাধা নাই আৰু শেখৰজ্যোতি গোস্বামী কোনোবা এছ কলিতা নামৰ এজন অধিবক্তা নিয়োগ কৰিছে এছ কলিতা বুলি তেওঁৰ আচল নামটো আচলতে নাজানো তাত এছ কলিতা বুলি আছে আৰু আজি যিটো এতিয়া চাহু কিন্তু আজি একম্পেনিড বাই মিষ্টাৰ ভূঞা গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ কিবা হেৰি আছে ডাইৰেক্ট আহক কৰক ফেচ কৰক